মৰমৰ ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছো সকলোকে এই ভিডিঅ'ত আগবঢ়াইছো আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ দ্বাৰা অনুষ্ঠিত কৰা HSLC এক্সামিনেশ্যন 2026 বৰ্ষৰ ৰুটিনখন অৰ্থাৎ মেট্ৰিক ফাইনেলৰ ৰুটিনখন ইয়াত চোৱা পৰীক্ষা আৰম্ভ হ'ব 10 ফেব্ৰুৱাৰী 2026 তাৰিখ মঙ্গলবাৰৰ পৰা ফাৰ্ষ্টৰ দিনা আছে MIL বা ইংলিছ IL অৰ্থাৎ বেছিভাগ ছাত্ৰৰ যেহেতু MIL আছে আসামিজ আছে সেই আসামিজ পৰীক্ষাটো হ'ব প্ৰথমতে বা কাৰো কিছু ছাত্ৰ-ছাত্ৰী ইংলিছ IL আছে হিয়তে ইংলিছ IL পৰীক্ষা দিব ইয়াত কিন্তু সোৱা পূৰ্বৰ পৰা কিন্তু ৰুটিনখন ব্যতিক্ৰম কৰিছে আমি সৰুৰে পৰা চাই আহিছো যে ফাৰ্ষ্টৰ দিনাখন কি পৰীক্ষা হয় ইংলিছ পৰীক্ষা হয় কিন্তু এইবাৰ অকমান ব্যতিক্ৰম কৰিছে যে ফাৰ্ষ্টৰ দিনা আছে আসামিজ পৰীক্ষা তাৰ পিছত 13 তাৰিখ ফ্ৰাইডে সেই দিনা হ'ব সোশিয়াল সায়েন্স অৰ্থাৎ সমাজ বিজ্ঞান আগবেলাই হ'ব ফেব্ৰুৱাৰী 14 2026 সেই স্যাটাৰডে সেই দিনাখন হ'ব মিউজিক ডান্স woodcraft home science ইভিনিং শিফটত আছে ফাইন আৰ্ট তাৰ পিছত আছে ওয়েভিং টেক্সটাইল ডিজাইন ফেব্ৰুৱাৰী 16ত আছে ইংলিছ অৰ্থাৎ যোনটো পৰীক্ষা প্ৰথমতে আমি ইমান দিন পাই আহিছো এটো হ'বগৈ 3 নম্বৰত 16 তাৰিখে ইংলিছ হ'ব তাৰ পিছত ফেব্ৰুৱাৰীৰ 20 তাৰিখে হ'ব জেনাৰেল ম্যাথমেটিক্স ফেব্ৰুৱাৰীৰ 23 তাৰিখে হ'ব জেনাৰেল সায়েন্স মানডেৰ দিনা হ'ব জেনাৰেল সায়েন্স তাৰ পিছত ফেব্ৰুৱাৰী 24ত আছে মণিপুৰী সান্থালী ফেব্ৰুৱাৰী 25ত আছে হিন্দী গাৰ্মেন্ট ডিজাইন ফেব্ৰুৱাৰী 26ত আছে ইলেক্টিভ এডভান্স ম্যাথমেটিক্স জিওগ্ৰাফি হিষ্ট্ৰী সংস্কৃত কম্পিউটাৰ সায়েন্স ভাটিবেলা আছে আসামিজ গতিকে এইখিনি আছিল মেট্ৰিক ফাইনেল 2026 বৰ্ষৰ ৰুটিন আশা কৰো এই ৰুটিন তোমালোকে পোৱাৰ পিছতেই নিজৰ ষ্টাডি আৰম্ভ কৰিবা যেহেতু তোমালোকৰ হাতত সময় একেবাৰে কম আছে মাত্ৰ 2 মাহ সময় আছে গতিকে এই 2 মাহত তোমালোকে কোর্স ফিনিশ কৰি ৰিভাইজ দি থাকিবা সকলোলৈ পৰীক্ষাৰ শুভেচ্ছা জনাইছো মেট্ৰিক ফাইনেল পৰীক্ষাৰ শুভেচ্ছা জনাইছো আশা কৰো তোমালোকৰ সকলোৰে ফলাফল ভাল হোক এইখিনি কৈ মোৰ এই ভিডিওটো ইয়াতে সামৰিছো ভিডিওটো প্ৰথমবাৰৰ বাবে চেনেললৈ আহে চেনেলটো সাবস্ক্ৰাইব কৰি লবা নোটিফিকেশন বেল আইকনটো প্ৰেছ কৰি লবা যাতে এনে ধৰণৰ ভিডিও নোটিফিকেশন তোমালোকে পোৱা আৰু উপকৃত হ'ব পাৰা